নমস্কাৰ, মোৰ নাম অমল বৰা। মই আপোনালোকক এয়া লকি মানে লাও খেতি অসমীয়াত কিমান ডাঙৰ এটা প্লেন বনোৱা হৈছে আপোনালোকে দেখক। কেমেৰাটো অকণ এইপিনে দি দিব, আমি কথা কৈ গৈ থাকিম। মোলৈ কেমেৰাটো দিয়ক। চাওক গাইছ, এইটো হৈছে লাও খেতি। ইয়াত আমি উইদাউট চাং আৰু লগতে জেং চেং আপোনালোকে একো দেখা নাপাব। কমচে কম কিমান বিঘা হ'ব এইটো দাদা? আপুনি ভিতৰলৈ সোমাই যাওকচোন। সোমাই যাওক। 4 বিঘা মাটি। 4 বিঘা মাটি হয় এইখিনি। এই প্লেটফৰ্মটো লগাওঁতে হয়তো আপোনালোকৰ মিনিমাম কিমান খৰচ হ'ব A to Z আপোনালোকক কম, আৰু ইয়াৰ পৰা কিমান লাভৱান হ'ব সেইটো মেইন কথা। ইয়াত দেখিছে, মই জুম কৰি দেখুৱাম। মানে এইখন মানে জেওৰাখন আছে দেখিছেনে? এইখনৰ কাৰণে ভিতৰলৈ যাবই পৰা নাই। এইবোৰ লাও লাগিছে মানে দেখিছে। মই অলপ জুম কৰি দেখুৱাই দিছোঁ। লাও লাগি আছে, লাও এয়া ফুলিও আছে লগতে। গাইছ দেখা পাইছেনে? মিনিমাম মানে আপোনালোকৰ ইমানখিনি যদি লাও খেতি কৰে উইদাউট চাঙত, সাৰ পৰা ধৰি আপোনালোকৰ পাইপ সকলো যদি নাই মানে যোগাৰ কৰিব লগা হয়, তেনেহ'লে মিনিমাম 8-10 হাজাৰ টকা মানৰ ভিতৰত এইখিনি খেতি আপোনালোকে কৰিব পাৰিব। আৰু লাভৱান বুলি ক'লে সেইটো আপোনাৰ গ্ৰ'থৰ ওপৰত ভিত্তি কৰি হ'ব। যদি আপুনি ভালদৰে লালন পালন কৰিব পাৰে, পুলি সৰুতে সাৰ দিয়া, লগতে ইয়াত অলপ মানে গছ মৰি যোৱা দেখিছোঁ, কিছুমান পাত। তথাপিও কেনেকুৱা হৈছে, কিন্তু কৃষক কেতিয়াও নাহাৰে, কৃষক জিকিবই। সেইকাৰণে গাইছ আগবাঢ়ি যাওক। আৰু ভিডিঅ'টো কেনেকুৱা লাগিল আপোনালোকে জনাব, আৰু লাইক ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তো আজিলৈ